Hello students, welcome to Students Guide YouTube channel. আজি আমাৰ 12 ক্লাছৰ তোমালোকৰ ইংলিছৰ যি সেকেন্ড পয়েমটো আছে পাবলো নেৰুদাৰ তেওঁ এজন নোবেল লৰিয়েট হয় তেওঁ লিটাৰেচাৰৰ কাৰণে নোবেল পাইছিলে তেওঁৰ এটা খুব ফেমাস কবিতা আছে যিটো নাম হৈছে কিপিং কোৱাইট তাৰে আমি আজি আলোচনা কৰিম আৰু তোমালোকে চাই যাবা ইয়াত খুবই ইম্পৰ্টেন্ট কিছুমান বস্তু আছে মানুহৰ হিউম্যান ভ্যালুজ টাইম এনভায়ৰনমেন্ট এই গোটেইবোৰ বস্তু ইয়াত আলোচনা কৰা হৈছে সেইখিনি আমি ইয়াৰ বিষয়ে আজি শিকিম ঠিক আছে তো আজি প্ৰথমতে আমি পাবলো নেৰুদা কোন হয় সেইটো প্ৰথমতে থুলমূলকে জানি লোৱা তো পাবলো নেৰুদা জন্ম হৈছিল 1904 ত আৰু মৃত্যু হৈছিল 1973 আৰু তেওঁৰ আসল নামটো কি তোমালোকে জানানে তেওঁ কবিতাবোৰ লিখিছিল পেন নেম এটা ইউজ কৰিছিল এটো বহুতে কৰে পেন নেম ইউজ কৰে তো তেওঁ পাবলো নেৰুদা নামটো এটা পেন নেম লিখোতে ব্যৱহাৰ কৰা এটা নাম তেওঁ আসল নামটো হৈছে নেফটালি ৰিকাৰ্ডো ৰেইজ বেসাল্টো ঠিক আছে তেওঁ আসল নামটো নেফটালি ৰিকাৰ্ডো ৰেইজ বেসাল্টো এইটো কেতিয়াবা তোমালোকক কোৱেশ্চনত আহি যাব পাৰে যে পাবলো নেৰুদাৰ আসল নামটো কি হয় তেতিয়াহলে এইটো তোমালোকে লিখিব লাগিব দ্যাটছ অল ৰাইট আৰু তেওঁ জন্ম হোৱা ঠাইখনৰ নাম হৈছে পেৰেল ইন চিল চিল বুলি এখন ঠাই আছে তাৰে পেৰেল নামৰ চিটিখনত হৈছে দেন তেওঁৰ কবিতাবিলাকত কি আছে সেইটো কথা আমাক কৈছে যে Neruda's poems are full of easily understood images which make them no less beautiful easily understandable images পোৱা যায় ইজিলি মানে যেটো আমাৰ সাধাৰণতে কিছুমান কবিতা আছে আমি পঢ়িলে ইমান ফটককে বুজি নাপাওঁ কি কৈ আছে অন্তৰ্নিহিত ভাৱটো বুজি পাওঁতে আমাৰ টান হয় কিন্তু পাবলো নেৰুদাৰ কবিতাবিলাকৰ বৈশিষ্ট্য হৈছে ধৰ্মটোৱে হৈছে যে ইট ইজ ইজিলি আন্ডাৰষ্টেণ্ডেবল আৰু এইটো ইজিলি আন্ডাৰষ্টেণ্ডেবল হোৱাৰ কাৰণে এইটো যে লেছ বিউটিফুল হৈ গৈছে তেনেকুৱা নহয় ইট ইজ ৰিয়েলি বিউটিফুল অ'কে দেন আৰু এটা কথা কৈছে মই কৈছিলোঁ তোমালোকৰ আৰম্ভণিতে যে তেওঁ এজন নোবেল লৰিয়েট আছিলে তেওঁ নোবেল কেতিয়া পাইছিলে এইটো কেতিয়াবা হয়তো তোমালোকৰ প্ৰয়োজন হ'ব পাৰে তো নোবেল পাইছিলে 1971 তেওঁ নোবেল পুৰস্কাৰ দ্বাৰা সন্মানিত হৈছিলে লিটাৰেচাৰ বাবে যেন এতিয়া আমি যিটো পয়েম পঢ়িবলৈ গৈছো এই পয়েমটোত কি শিকিম তাৰ বিষয়ে অকমান কোৱা হৈছে কি কৈছে চোৱা ইন দিস পয়েম নেৰুদা talks about the necessity of quiet introspection and creating a feeling of mutual understanding among human beings এই কবিতাটোত আমাৰ ইন্ট্ৰস্পেকশন হিউম্যান ইন্ট্ৰস্পেকশন মানে জানানে আমি নিজকে নিজেই অলপ ঘূৰি চোৱা নিজৰ অন্তৰ্নিহিত যিবিলাক আমাৰ অন্তৰ ভিতৰত থকা বস্তুবোৰ মনৰ মাজত থকা বস্তুবোৰ এইবোৰ চোৱা খুলি খালি চোৱা তো এই ইন্ট্ৰস্পেকশন কেনেকে মানুহে কৰা উচিত আৰু এইটো কৰিলে হিউম্যান ৰিলেশনশ্বিপত কেনেকে এটা ভাল প্ৰভাৱ এটা পৰে এই গোটেইবোৰ বস্তু আমাৰ ইয়াত শিকা মানে কোৱা হৈছে কবিতাটোত ঠিক আছে তো আমি কবিতাটোৰ মাজলৈ আগবাঢ়ি যাওঁ So let's get started. Now we will count to 12 and we will keep still. কি কৈছে কবি পাবলো নেৰুদাই we will count to 12. আমি 12 লৈকে এতিয়া কাউন্ট কৰিম 1 2 3 কে 12 নম্বৰলৈকে আমি কাউন্ট কৰিম আৰু কাউন্ট কৰাৰ লগে লগে আমি কি কৰিম চাবা আমি সকলোৱে ষ্টিল হৈ যাম ষ্টিল মানে কি একদম ঠাণ্ডা মুণ্ডা হৈ যাম আমি কথা বতৰা নাপাতো একো লৰচৰ ইমান বেছিকে নকৰো যিখিনি প্ৰয়োজন হয় সেইখিনি কৰিম এতিয়া প্ৰথম পেৰাগ্ৰাফটো যিটো দিয়া আছে ষ্টাঞ্জা সেইটোতে সিম্পলি কৈছে we will count to 12 and we will all keep still আমি 12 লৈকে হিসাব কৰিম কাউন্ট কৰিম গণনা কৰিম আৰু আমি সকলো ঠাণ্ডা হৈ দিম একদম মৌন হৈ দিম then comes to the next stanza for once on the face of the earth let's not speak in any language for once মানে এবাৰ কাৰণে আহাচোন আমি 12 লৈকে যে হিসাব কৰিম বা গণনা কৰিম সেই গণনা কৰোতে কি কৰিব কৈছে এবাৰ কাৰণে এই 12 লৈকে কাউন্ট কৰা সময়খিনিতে আমি কি কৰিব লাগিব বুলি কৈছে let's not speak in any language আমাৰ পৃথিৱীত যিমান ল্যাঙ্গুৱেজ আছে এই ল্যাঙ্গুৱেজ বিলাকত আমি একো কথা নাপাতো মানে আমি কথা পতাটো বাদ দিম we will really be quiet for 12 seconds 12 months 12 days you may assume এটা 12 যেটো কৈছে কাউন্টটো এটা কেবাটাও মেটাফৰিক্যালি আমাক বুজায় কেতিয়াবা আমাক কোনোবাই যদি তোমালোকে ভাবিবা 12 সেকেন্ডলৈ আমাক এনেকে কৈছে চাগে কিছুমানে কয় 12 hours মানে এটা ঘড়ীত কিমান সময় থাকে 12 লৈকে সময় থাকে 1 ৰ পৰা 12 লৈকে তো 12 ঘণ্টালৈকে আমি মৌন থাকিম বুলি কোনোবাই বুজাব বিচাৰিছে আকৌ 12 টো আৰু এটা বস্তু ৰিপ্ৰেজেন্ট কৰে কি এটা বছৰ মানে কি এটা বছৰত 12টা মাহ থাকে তো 12 টো তেনেকে 12টা কেবাটাও বস্তু আমাৰ ৰিপ্ৰেজেন্ট কৰিছে বস্তু মানে টাইমৰ যেটো আমাৰ সময় সীমা সেইটো ৰিপ্ৰেজেন্ট কৰিছে 12টোৱে তো তোমালোকে তো 12 সেকেন্ড বুলি ধৰিব পাৰা 12 মিনিট 12 আৱাৰ্স দেন
you can assume 12 months. Okay, তো ইমানখিনি সময়ৰ কাৰণে আমি কি কৰিব পাৰোঁ, একো ভাষাত কথা নোকোৱাকে থাকিবলৈ কৈছে। তাৰপিছতে কৈছে let's stop for 1 second. তাৰপিছত কৈছে আমি ঠিক আছে প্ৰথমতে আমি 1 ছেকেণ্ডৰ কাৰণে ৰৈ দিম and not move our arms so much. arms বিলাক আমাৰ বাহু arms এইবিলাক আমি একদম লৰচৰ নকৰাকে 1 ছেকেণ্ডৰ কাৰণে ৰৈ দিওঁচোন, কিনো হয় তেনেকে আমাক কৈছে। 12 লৈকেতো কাউণ্ট কৰিলে, কিন্তু তেওঁ কৈছিলে প্ৰথমতে কাউণ্ট কৰি আমি ঠাণ্ডা মৌন হৈ যাম, ষ্টিল হৈ যাম, কিন্তু একেবাৰে আৰ্মছ মুভমেণ্ট কৰিব নোৱাৰিব বুলি আমাক তেতিয়ালৈকে কোৱা নাছিলে। তাৰপিছত এতিয়া কৈছে যে আমি 1 ছেকেণ্ডৰ কাৰণে কিন্তু আমি আৰ্মছ মুভ নকৰাকে থাকিম, আমি নিজৰ ভিতৰত থকা মানুহজনক একবাৰ আকৌ নিজেই চাম অন্তৰত, ঠিক আছে। তাৰপিছত কৈছে it would be an next আঞ্জলে আমি আহি গৈছো, it would be an exotic moment without rush, without engines, we'd all be together in a sudden strangeness. এতিয়া চোৱা আমি 12 ছেকেণ্ডৰ কাৰণেই হওক যদি গোটেই পৃথিৱীৰ মানুহবিলাকে ৰৈ দিয়ে, য'তেই আছে য'তেই নাথাকক, মই ইয়াত আছো মই ৰৈ দিওঁ, তোমালোকে ক্লাছটো চাই আছা তাতে যদি ৰৈ দিয়া, আমি কোনো ভাষাতে যদি কথা নাপাতো, তেতিয়া কি হ'ব? সেই ঘটনাটো আমাৰ এই ষ্টাঞ্জাটোত কোৱা হৈছে। চাবা দেই কি কৈছে, ইট উড বি এন এক্সটিক মোমেণ্ট, এইটো এটা খুব এক্সাইটিং এটা মোমেণ্ট হ'ব, মুহূৰ্তটো কেনেকুৱা হ'ব, খুব এক্সাইটিং আচৰিত ধৰণৰ এটা সময় হ'ব। সেই সময়খিনি 12লৈকে যে কাউণ্ট কৰা সময়খিনি, এইখিনি খুবেই এক্সাইটিং সময় হ'ব। উইদাউট ৰাছ, আমাৰ মাজত কোনো লৰা ধপৰা নাথাকিব। আমি চাবাচোন আমি যিকোনো কামৰ বাবে এইটো শেষ কৰিব লাগে, এইটো আমুকটো কৰিব লাগে, স্কুললৈ যাব লাগে, 9 বাজিলে দৌৰা দৌৰি আমাৰ হৈ থাকে নহয় জানো? তো সেই দৌৰা দৌৰি, ৰাছ মানে হৈছে দৌৰা দৌৰি বা লৰা ধপৰা, তো সেই লৰা ধপৰাবিলাক আমাৰ মাজত নাথাকিব উইদাউট ৰাছ, উইদাউট ইঞ্জিন। তো ইঞ্জিনছ, আমাৰ গোটেই পৃথিৱীখন ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন হোৱাৰ পিছৰে পৰা সকলো বস্তু ইঞ্জিনেৰে চালিত হয়। এতিয়া তোমালোকে যি চাই আছা ইউটিউবত এটা ইঞ্জিনতে চাই আছা, কি হয়, কিহৰ ইঞ্জিন? মোবাইলৰ। তো সকলো বস্তুবিলাকৰ ইঞ্জিনবোৰ বন্ধ হৈ যাব, কাৰণ আমি নিজেই যিহেতু কামৰ পৰা বিৰতি ল'ম এই 12 ছেকেণ্ডলৈকে বা 12 কাউণ্টলৈকে, যি 12 কাউণ্ট বুলি কৈছে, তো যে আমি বিৰতি ল'ম, মৌন হৈ যাম, এই সময়খিনিত কি হ'ব? উইদাউট ইঞ্জিন, একো ইঞ্জিনে তাত কাম নকৰিব, মানে সকলো বস্তু এটা ষ্টপলৈ আহি যাব, বন্ধ হৈ যাব। We would all be together in a sudden strangeness, আৰু আমি সকলো মানুহে ইজনে সিজনক একবাৰ ভালকে চাব পাৰিম, একগোট হ'ব পাৰিম। এটা ছাডেন ষ্ট্ৰেঞ্জনেছ মানে কি হৈছে? আচৰিত এটা অচিনাকি ক্ষণৰ আমি সাক্ষী হ'ম। চোৱা আমি কেতিয়াও এনেকুৱা জীৱনত শোৱাৰ টোপনি যোৱা, আৰু কেতিয়াবা তোমালোকে য়োগা যদি কৰা, য়োগা সময়খিনিত বা কেতিয়াবা প্ৰাৰ্থনা কৰিলে মৌন প্ৰাৰ্থনা কৰা, এই সময়খিনিৰ বাদে অন্য কেতিয়াও তোমালোকে মৌন হৈ ভালকে থাকি পোৱা নাই চাগে, নিশ্চয় পোৱা নাই। বেছিভাগ মানুহে পৃথিৱীত এই ধৰণে নাথাকে। গতিকে যেতিয়া 12 কাউণ্টলৈকে আমি কাউণ্ট কৰাৰ লগে লগেই সকলোৱে এটা কি কয়, মৌনতা অৱলম্বন কৰিম, আমি চব ষ্টিল হৈ যাম, ষ্টিল এণ্ড কোৱাইট হৈ যাম। তেতিয়া কি হ'ব? আমাৰ মাজত এটা আচৰিত এটা অনুভূতি জাগ্ৰত হ'ব আমাৰ মাজত। তো সেইটোকে কৈছে উই উড অল বি টুগেডাৰ ইন এ ছাডেন ষ্ট্ৰেঞ্জনেছ। আমি হঠাৎ যিটো আমি আমাৰ ওচৰলৈ এটা অচিনাকি এটা অনুভূতি, আৱেগ, অনুভৱ, এই অনুভৱটোৰ লগত আমি কি হ'ম? সন্মুখীন হ'ম। এই নতুন ধৰণৰ এটা শিহৰণ আমাৰ মনলৈ আহিব, ঠিক আছে। তো এইটো ষ্টাঞ্জালৈকে তোমালোকে গম পালা যে কবিয়ে আমাক 12 কাউণ্টলৈকে হিচাপ কৰিব কৈছে, আমি সকলো কি হ'ব লাগিব? ৰৈ যাব কৈছে, মৌন হৈ যাম, আমি ৰৈ যাম, ষ্টিল হৈ যাম। আৰু সেই সময়খিনিত আৰ্থত কি হ'ব? কোনো লেংগুৱেজত কোনোৱে কথা পাতিব নালাগিব বুলি কৈছে, নালাগে বুলি কৈছে। আৰু 1 ছেকেণ্ডৰ কাৰণে আমি হাত ভৰি এইবোৰ নলৰাকে থাকিম বুলি কৈছে। তাৰপিছতে কৈছে এই যে আমি কামখিনি কৰিম, কিপিং কোৱাইট যে হ'ম, হোৱাৰ কাৰণে কি হ'ব? আমাৰ ঘটনাটো, আমাৰ মুভমেণ্টটো খুব এটা অদ্ভুত মুভমেণ্ট হ'ব, কাৰণ আমি কেতিয়াও এনেকে 12 কাউণ্টলৈকে কেতিয়াও এনেকে সকলো চব মানুহ, পৃথিৱীৰ যিকোনো ঠাইত থকা সকলো মানুহে একেলগে কেতিয়াও মৌন হৈ পোৱা নাই। গতিকে এটা খুব আচৰিত ধৰণৰ অনুভূতি বা শিহৰণে আমাৰ মন প্ৰাণ সকলোতে ক্ৰিয়া কৰিব। সেই কথাখিনি আমি এতিয়া গম পালো। তো নেক্সট ষ্টাঞ্জালৈ যাওঁ। তো নেক্সট ষ্টাঞ্জাত কৈছে ফিচাৰমেন ইন দ্য কোল্ড সি উড নট হাৰ্ম ৱেলছ। এতিয়া চোৱা, ফিচাৰমেন মানে কি হয়? আমাৰ মাছমৰীয়াসকল, যিসকলে চি মানে সাগৰ, মহাসাগৰত মাছ মাৰে, তেওঁলোকে কি কৰে? ৱেলছ মানে জানা নহয়? ৱেলছ আমাৰ অসমীয়াত ৱেলছটো কি বুলি কয়? তিমি মাছ। তিমি মাছ ডাঙৰ, আটাইতকৈ ডাঙৰ জীৱ হয় হেৰিয়ত, সাগৰত থকা, পৃথিৱীৰ ভিতৰতে বৰ্তমানৰ সময়ত। তো সেই ৱেলছটো মাৰিবলৈ যায় মানুহে, ৱেলছৰ তেল উলিয়াই, তেলৰ পৰা বহুত ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয়, ফিচাৰমেনে সেই ৱেলছ মাৰে। তো যেতিয়া আমি সকলো 12 কাউণ্টলৈকে ৰৈ যাম, ৰৈ যোৱাৰ লগে লগে কি হ'ব? এই ৱেলছক
যিটো হাৰ্ম কৰা, নষ্ট কৰা বা হত্যা কৰা যিটো কাম, সেই কামটো বন্ধ হৈ যাব। ইয়াৰ দ্বাৰা কি কৈছে তোমালোকে বুজি পাইছানে? যে আমি 12 কাউণ্টলৈকে যেতিয়া হিচাপ কৰাৰ লগে লগে আমি সকলো নিজৰ ঠাইত মৌন হৈ কাম বন বন্ধ কৰি দিম, তেতিয়া কি হয়? আমি নেচাৰক বুজি পাম, আমি নেচাৰক হাৰ্ম নকৰোঁ। হুইলটো কি হয়? এটা নেচাৰৰ পাৰ্ট হয়, আমাৰ প্ৰকৃতিৰ একোটা পাৰ্ট হয়, জীৱ হয়। গতিকে তাক আমি অভাৱত কেতিয়াবা হত্যা কৰিবলগীয়া হয়, কেতিয়াবা আমি নিজৰ কামৰ কাৰণে, আৰু কেতিয়াবা অভাৱতো হত্যা হয়। তো এই ধৰণে আমি হত্যাটো যদি বন্ধ কৰোঁ, তেতিয়াহ'লে আমি ইকো ফ্ৰেণ্ডলি হ'ম, এনভাইৰনমেণ্ট আৰু নেচাৰৰ লগত ফ্ৰেণ্ডলিনেছটো, আমাৰ বন্ধুত্ব ভাৱটো বাঢ়ি যাব। তো সেই কথাটোকে কোৱা হৈছে যে সেইটোৱে ইন্ট্ৰস্পেকশ্যন বুলি কৈছে, যে আমি নিজৰ মনৰ মাজত সোমাই যে ভবা কথাটো কৈছে এইটোৱে, যে আমি বন্ধ কৰি দিয়াৰ লগে লগে কি হ'ব? ফিচাৰমেনবিলাকে নিজৰ মাছ মৰা কামটো বা হুইল মৰা কামটো, তিমি মাছ মৰা কামটো বন্ধ কৰিব। লগতে নেচাৰৰ যিটো বেলেঞ্চ, ভাৰসাম্যটো আছে, সেই ভাৰসাম্যটো সৃষ্টি হ'ব, ভাৰসাম্যটো সদায় বজাই ৰখাত আমাৰ সহায়ক হ'ব এই ঘটনাটো, কামটো কৰিলে। Then and the man gathering salt would look at his hurt hands. আৰু সাগৰত জানা তোমালোকে, সাগৰৰ পানী লুণীয়া হয়, তাৰ পৰা নিমখ আমি তৈয়াৰ কৰোঁ। তো তাৰ পৰা কি হয়? নিমখ তৈয়াৰ কৰি থকা মানে গোটাই থকা মানুহবিলাকে, যিবিলাক মানুহ থাকে, সিহঁতৰ হাতবিলাকত বহুত আঘাত হয়, জানানে? নিমখবিলাকে খাই দিয়া বুলি কয়। তো এই ধৰণৰ ঘটনাবিলাকৰ পৰা মানুহবিলাকে আহৰি পাব। নিজে যি কষ্ট পাই থাকে, সেই কষ্টৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পাব পাৰিব এই সময়খিনিত। গতিকে চোৱা, 12 কাউণ্টলৈকে হিচাপ কৰাৰ লগে লগে আমি নেচাৰৰ লগত বেলেঞ্চ, আমি ইকো ফ্ৰেণ্ডলি হ'ম, নেচাৰ ফ্ৰেণ্ডলি হৈ পৰিম, কাৰণ আমি তেতিয়া কাকো হাৰ্ম নকৰোঁ। লগতে আমি নিজকো হাৰ্ম নকৰোঁ। আমি যে কষ্টৰ কাম কৰোঁ, কষ্টৰ কামবোৰ যদি অলপ বন্ধ কৰি দিওঁ, আমি নিজৰ দেহাটো, নিজৰ শৰীৰটো, আমাৰ নিজৰ মনটো আমি কি কৰিব পাৰোঁ? অলপ সময়ৰ কাৰণে আহৰি দি অলপ সুস্থ কৰি তুলিব পাৰিম, আমি আঘাতৰ পৰা বচাব পাৰিম। গতিকে এই ধৰণে আমি নিজৰ মাজত যেতিয়া সোমাই যাম 12 কাউণ্টৰ কাৰণে, তো তেতিয়া সোমাই যাওঁতে আমি নেচাৰ প্লাছ আমি নিজক, আমি সকলোকে ভাল পথলৈ লৈ যোৱাত সহায়ক হয় বুলি কৈছে। তো নেক্সট আঞ্জলৈ আহা। তো তোমালোকে গম পালা কি হ'ল ঘটনাটো? আমি 12 কাউণ্টলৈ কৰাৰ লগে লগে ফিচাৰমেনে ৱেলছ নামাৰিব, আৰু চল্ট বা নিমখ গোটাই থকা, নিমখ তৈয়াৰ কৰি থকা মানুহবিলাকৰ হাতৰ আঘাতবিলাকে তেওঁ চাব পাৰিব যে মই কিমান আঘাত পাইছোঁ, আৰু সেই ৰৈ দিয়া সময়তে হিল হ'ব, তেওঁলোকৰ হাতবোৰ ভাল হ'ব। কাম নকৰিলে হাতে, আমাৰ শৰীৰতো নিজৰ এটা প্ৰচেছ থাকে, নিজেই হাতৰ এইবোৰ ভাল হৈ যাব। হাতৰ কাটিলে তোমালোকে জানাই নিজে নিজে ভাল হয়, তো হিল হ'ব। তো তেনেধৰণে আমি ইকো ফ্ৰেণ্ডলি হ'ম, আমি নিজেও নিজকে স্বাস্থ্যৱান কৰি তুলিব পাৰিম। ঠিক আছে? নেচাৰো স্বাস্থ্যৱান হ'ব, নেচাৰো ভাল হ'ব, আৰু আমি নিজকো ভাল কৰিম। তো নেক্সট আঞ্জলৈ আহোঁ। Those who prepare green wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade, doing nothing. এতিয়া কি কৈছে? এতিয়া আমি আকৌ এটা বেলেগ কথালৈ লৈ গৈছে আমাৰ কবিয়ে। সেইটো কি কৈছে জানা? Those who prepare green wars, যিবিলাক মানুহে নেচাৰৰ বিৰুদ্ধে, গ্ৰীণ ৱাৰ্ছ মানে কি হৈছে? তুমি মানুহৰ মাজত যুদ্ধ কৰাটোতো বুজিলাই, লগতে মানুহে কি কৰে? নেচাৰৰ বিৰুদ্ধে যুদ্ধ কৰে, অবাবতে গছ কাটে, খৰিৰ কাৰণে, ফাৰ্নিচাৰৰ কাৰণে, বিভিন্ন ধৰণৰ সামগ্ৰীৰ কাৰণে। আমি জীৱ জন্তু, গড় হত্যা হয় আমাৰ অসমত। গড় হত্যা কি কাৰণে হয়? খড়গড়টো বেচিবৰ কাৰণে কোটি কোটি টকাত খড়গড় বেচা যায়। তো এই ধৰণে আমাৰ যিবিলাক ৱাৰ হয়, মানুহৰ মাজত ৱাৰ, যুদ্ধ হয়। লগতে নেচাৰ আৰু নেচাৰেল যিবিলাক বস্তু আছে, জীৱ জন্তু আছে, সেইবিলাক আৰু মানুহৰ মাজত যুদ্ধ হয়। এই যুদ্ধবোৰ কি হৈ যাব? এই 12 কাউণ্ট হিচাপ কৰাৰ লগে লগে আমি যদি ৰৈ দিওঁ, এই গোটেই যুদ্ধবোৰ বন্ধ হৈ যাব। ৱাৰ্ছ উইথ গেছ, ৱাৰ্ছ উইথ ফায়াৰ, আৰু যুদ্ধবোৰ কিহেৰে হয়? গেছেৰে হয়, বিষাক্ত গেছেৰে হয়, জুইৰে হয় যুদ্ধ, মানে বোম চমবোৰ জুইৰে হয়। গেছ জানা নহয়, বিভিন্ন ধৰণৰ গেছ বায়ো ৱাৰত ইউজ কৰে। তো এনেকুৱা ধৰণৰ ৱেপেন, সাংঘাতিক মৰণাস্ত্ৰ যিবিলাক ব্যৱহাৰ কৰা হয়, ৱেপেন ব্যৱহাৰ কৰা হয়, সেই ব্যৱহাৰটো আমি বন্ধ কৰি দিম 12 কাউণ্টলৈকে। তেতিয়া আমাৰ যুদ্ধবোৰো বন্ধ হৈ যাব, কাৰণ ৱেপেনটো বন্ধ কৰি দিয়াৰ লগে লগে যুদ্ধও বন্ধ হ'ব। তেনেকুৱা ধৰণৰ ভিক্টৰী উইথ ন' চাৰ্ভাইভাৰ্ছ। আৰু এই যে যুদ্ধবোৰ যে কৰা যায়, যুদ্ধবোৰ কৰিলে কি হয়? আমি যিসকলে জয়ী হয়, তেওঁলোকৰ জয়ী হ'লেও কিন্তু বহুত মানুহ তেওঁলোকেও হেৰুৱায়, বহুত মানুহ মৃত্যু হয়, বহুত জীৱ জন্তু মৃত্যু হয়, গছ গছনি, বহুত সা সম্পদ সকলো ধ্বংস হয়। গতিকে সেইটোৱে কৈছে ভিক্টৰী উইথ ন' চাৰ্ভাইভাৰ্ছ, যিবিলাক আমি জয়লাভ কৰোঁ, জয়লাভ কৰিলেও কিন্তু তাত চাৰ্ভাইভাৰ্ছ মানে জীৱন্ত মানুহ, জীৱন্ত জীৱ জন্তু নথকাকৈ যি ভিক্টৰী আমি লাভ কৰোঁ, সেই ভিক্টৰীবিলাক একেবাৰে কাম নাইকিয়া,
একেবাৰে অচল তেতিয়া হয় যেতিয়া আমাৰ হাতত সাৰ্ভাইভাৰ্ছ নাথাকে, মানে আমাৰ হাতত জিকিলো, ঢেৰ সা সম্পত্তি আমি গোটালো, কিন্তু খাবলৈ উপভোগ কৰিবলৈ যদি মানুহেই নাথাকে তেতিয়াহ'লে আমি এইবোৰ গোটোৱাৰ মানে সাৰ্থকতা ক'ত, সেই তেনেকুৱা ধৰণৰ। তো সেইকাৰণে যুদ্ধ বিগ্ৰহ এইবোৰ আমি মানুহৰ মাজত যুদ্ধ আৰু মানুহে নেচাৰৰ লগত কৰা যি যুদ্ধ, এই সকলোবোৰ আমি কি কৰিব লাগিব, এই 12 কাউণ্টত হিচাপ কৰাৰ লগে লগে বন্ধ হৈ যাব। বুজিলা? পুট অন ক্লিন ক্লথ। আৰু সেই যে যুদ্ধ কৰা মানুহবিলাকে বন্ধ কৰি মেলি তেওঁলোকে কি কৰিব, পুট অন ক্লিন ক্লথ, তেওঁলোকে এতিয়া ভাল কাপোৰ পিন্ধিব। মানে তেওঁলোকৰ ইয়াত এটা মেটাফৰিকেল এটা পইণ্টছ আছে, যিসকলে যুদ্ধ কৰি থাকে, যুদ্ধ কৰে ইজনে সিজনক মাৰোতে কি হয়, তেওঁলোকৰ তেজৰ দাগবোৰ পৰে কিহত, যুদ্ধ কৰি থকা মানুহবিলাকৰ কাপোৰত পৰে, নহয় জানো? আকৌ জীৱ জন্তু মৰাবিলাকৰো তেনেকে সাজ পোছাক এইবিলাক কি হৈ পৰে, তেজেৰে ৰাঙলী হৈ পৰে, এইবোৰ মানে দাগী হৈ পৰে। ঠিক আছে? তো এই যে 12 কাউণ্ট কৰাৰ লগে লগে যুদ্ধ বিগ্ৰহ নকৰিব, তেওঁলোকৰ সেই কাপোৰ সাজ খুলি তেওঁলোকে নতুন কাপোৰ পিন্ধিব মানে ইয়াত আকৌ এটা পইণ্ট আছে যে তেওঁলোকৰ মন সলনি হ'ব, তেওঁলোকৰ মনবোৰ নতুন হৈ উঠিব, যে তেওঁলোকে জানি বা বুজি পাব যে এতিয়া আমি যুদ্ধ বিগ্ৰহ কৰি লাভ নাই, we have to live together with the nature and together with the all people. আমি সকলো মানুহৰ লগত একেলগে জীয়াই থাকিব লাগিব আৰু নেচাৰৰ লগত জীয়াই থাকিব লাগিব। আৰু এনেধৰণৰ এই ভাৱনাটো 12 কাউণ্ট কৰাৰ লগে লগে তেওঁলোকৰ মনলৈ আহিব আৰু তেওঁলোকে নতুন কাপোৰ পিন্ধিব, দাগ লাগি থকা কাপোৰবোৰ খুলি দিব। and walk about with their brothers, আৰু পৃথিৱীৰ সকলো মানুহ যিবিলাকক তেওঁলোকে কেতিয়াবা কি হয় শত্ৰু বুলি ভাবিছিলে, তেওঁলোকক বন্ধু, নিজৰ ভাই ককাই বুলি ভাবি একেলগে আনন্দত খোজ কাঢ়িবলৈ বা জীৱনত আগবাঢ়ি যাবলৈ ধৰিব। বুজিলা? এই 12 কাউণ্ট কৰাটো ইমানেই মানে প্ৰয়োজনীয় বা ইমান বেছি তাৎপৰ্য আছে এই 12 কাউণ্ট কৰাটো, আমাক কবিয়ে বুজাবলৈ চেষ্টা কৰিছে। ঠিক আছে? ইন দ্য শ্বেড ডুইং নাথিং, ইন দ্য শ্বেড মানে কি হয়, ছাঁ, গছৰ ছাঁ, আমাৰ কি হ'ব, বা পজা, নিজৰ পজাত থাকিব, নিজৰ ঘৰৰ পজা এইবিলাকত থাকিব, ছাঁত থাকিব, তেওঁলোকে একো কাম নকৰিব, ডুইং নাথিং, একো নকৰাকে আৰামত থাকিব, কষ্ট নাপাবা। তাৰ মানে কবিয়ে এই ষ্টাঞ্জাটোত কি বুজাব বিচাৰিছে জানানে? আমাৰ মানুহৰ আমি নিজৰ মাজত ঘটি থকা কিছুমান ইণ্টাৰনেল আৰু আকৌ এক্সটাৰ্নেল কিছুমান কি কনফ্লিক্টছ থাকে। এক্সটাৰ্নেল কনফ্লিক্টছ কোনবোৰ? এক্সটাৰ্নেল কনফ্লিক্টছ হৈছে যেনেকৈ ৱেল মৰাটো, তিমি মাছ মৰাটো, আমি কাম কৰি কৰি নিজৰ দেহাটো ধ্বংস কৰি দিয়াটো, যেনে মানুহে ৰাতি দেৰিলৈকে শুই থাকে, তাৰপিছত ৰাতিপুৱা দেৰিকৈ উঠে, তো চাইকেলবোৰ কি হৈ থাকে, নষ্ট হোৱাৰ লগে লগে দেহটো অৱনতি ঘটে। তো তেনেকুৱা ধৰণৰ মানুহবিলাকে এই 12 কাউণ্টত নিজৰ মাজত ঘূৰি চাব, বিচাৰি চাব যে মই কি কৰি আছো। তো বিচাৰি চোৱাৰ লগে লগে সকলো বস্তু বন্ধ কৰিব, ৱেল মৰাটো বন্ধ কৰিব, নিজৰ কষ্ট কামবোৰ বন্ধ কৰিব, লগতে যিসকলে যুদ্ধ বিগ্ৰহ কৰি আছে, মানুহে মানুহৰ মাজত যুদ্ধ, আকৌ মানুহে জীৱ জন্তু নেচাৰৰ বিৰুদ্ধে কৰা যুদ্ধ, এই সকলোবোৰ তেওঁলোকে নিজৰ মাজত যেতিয়া এইবিলাক বিশ্লেষণ কৰিব, নিজৰ মাজত অন্তৰত ঘূৰি চাব, সোমাই চাব, তেতিয়া বিশ্লেষণ কৰি পাব যে এইবোৰতো ভাল নহয়। ভাল নহ'লে তেওঁলোকে এইবোৰ বন্ধ কৰিব আৰু তেওঁলোকে ধুনীয়া কাপোৰ পিন্ধিব, ওচৰ পাজৰ সকলো মানুহে বন্ধুত্ব ভাৱেৰে আঁকোৱালি ল'ব, খোজ কাঢ়িব, ছাঁত থাকিব, নিজৰ ঘৰত একো কাম নকৰাকে আনন্দত থাকিব। তো এই 12 কাউণ্ট কৰাটোৱে এইটোৱে মানে বুজাইছে। আমাৰ প্ৰথমতে কবিজনৰ বিষয়ে আলোচনা কৰোঁতে আমি পাইছিলোঁ যে এই কবিতাটো নিজৰ মানে আচলতে অন্তৰ্মুখী মানে নিজৰ ভিতৰত থকা মানুহটোক এবাৰ জাগ্ৰত কৰি পঢ়ি চোৱাৰ বাবে এই কবিতাটো আমাক দিছে, বুজি পোৱাৰ বাবে। ঠিক আছে? তো এতিয়ালৈকে তোমালোকে মোৰ ধাৰণা বুজি পাইছা কি হৈ আছে ঘটনাটো। আমি পিছৰখিনিলৈ এতিয়া যাওঁ। তো নেক্সট আঞ্জলে আহা। What I want should not be confused with total inactivity. এতিয়া আমাক কবিয়ে কৈছে যে মই 12 কাউণ্টলৈকে হিচাপ কৰাৰ লগে লগে, গণনা কৰাৰ লগে লগে সকলো ৰৈ যাব লাগিব, মৌন হ'ব লাগিব, সেই বুলি কৈছিলোঁ। কিন্তু তেওঁ এতিয়া এটা কথা আকৌ আমাক কৈছে যে what I want should not be confused. এটা কিন্তু তোমালোকে কনফিউজ হ'ব নালাগে। মানুহবিলাকক কৈছে, তেওঁৰ পাঠকসকলক কৈছে, তেওঁ যিসকলক কৈ আছে, আমাক কৈ আছে, আমি পাঠক হয়, তো কৈ আছে যে তোমালোকে কনফিউজ নহবা দেই, মানে খেলি মেলি নালাগিব মনত যে উইথ টোটেল ইনএক্টিভিটি। মই যে কৈছোঁ 12 কাউণ্টলৈ হিচাপ কৰাৰ লগে লগেই সকলো ৰৈ যাব, মৌন হ'ব, তাৰ মানে এইটো নহয় যে টোটেল ইনএক্টিভিটি, সকলো মানুহ অকল এনেকৈ য'তে আছে ৰৈ দিব বুলি, এনেকৈ নহয়। নিজৰ কামবিলাক কৰিব, যিবোৰ কাম আমি কৰা উচিত, যেনেকৈ খাদ্য ৰন্ধন প্ৰকৰণ, কোনোবা বেমাৰত পৰিছে আমি তেওঁক সহায় কৰিছোঁ, কণমানি কেইটাই কি হয় খেলিব বিচাৰিছে, খেলিব দিছোঁ। তো তেনেকুৱা ধৰণৰ
যিবিলাক কামৰ দ্বাৰা মানুহৰ কি হয় স্বাস্থ্য মানুহৰ দৈনন্দিন জীৱনটো সুকলমে চলি যায় সেই কামবোৰ আমাক কৰিব কৈছে তো সেইকাৰণে কৈছে উইদাউট টোটেল ইনএক্টিভিটি মানে তেওঁ কনফিউজ হ'ব মানা কৰিছে যে মই কেতিয়াও 12 কাউণ্ট কৰাৰ লগে লগে টোটেল ইনএক্টিভিটি হৈ যোৱাটো কথা কোৱা নাই নোখোৱাকে নোবোৱাকে থাকিবলৈ কোৱা নাই মাথো যিবিলাক কামৰ দ্বাৰা নেচাৰ ধ্বংস হয় যিবোৰ কামৰ দ্বাৰা মানুহে মানুহক ধ্বংস কৰে যিবোৰ কামৰ দ্বাৰা মানুহে নিজক ধ্বংস কৰে সেই কামবোৰৰ পৰা বিৰত থাকক আৰু নিজৰ মাজত থকা মানুহজনক এবাৰ ঘূৰি চাব কৈছে ভালকে বুজি পাবলৈ চেষ্টা কৰিব কৈছে তো সিমানে লাইফ ইজ হোৱাট ইজ এবাউট লাইফ ইজ হোৱাট ইট ইজ এবাউট জীৱন মানে যিটো মই সেইটোৱে কৰি থাকিব কৈছো জীৱন মানে কি আমি চলা ফুৰা কৰিব লাগিব খোজকাঢ়িব লাগিব ইফালে সিফালে নহ'লে যদি আমি স্থিৰ হৈ এঠাইতে এনেকৈ ৰৈ থাকোঁ আমি মানে কিবা হৈ যাম আমি থাকিব নোৱাৰিম আমাৰ গা অচল হৈ যাব আমাৰ মূৰটোৱেও কাম নকৰিব আমি ভালকে মগজুৰেও কাম কৰিব নোৱাৰিম গতিকে সেইটোৱে কৈছে লাইফ ইজ হোৱাট ইট ইজ এবাউট মই যে ক'লো 12 কাউণ্ট কৰাৰ লগে লগে সকলো ৰৈ যাব তাৰমানে তোমালোকে সকলো একদম স্থিৰ হৈ ৰৈ থাকিবা সেইটো নহয় তোমালোকে জীৱনটো যেনেকৈ চলা উচিত সেই ধৰণে চলি থাকিব মাথো কাকো হাৰ্ম নকৰিবা তেনেকুৱা কথা কৈছে আই ৱান্ট নো ট্ৰাক উইথ ডেট মই মানে ষ্টিলনেছটো যোগেদি ট্ৰাক মানে এছ'চিয়েটেড কৰা দেই ট্ৰাক মানে সংযুক্ত কৰা বা বুজোৱা জড়িত কৰা এইটো কৈছে আই ৱান্ট নো ট্ৰাক উইথ ডেট মানে এই ষ্টিলনেছৰ যোগেদি মই মানুহৰ মৃত্যু হোৱাটো কথা বুজোৱা নাই মানে আমি ষ্টিল হৈ দিলোঁ আমি মানে মৃত্যু হৈ গৈছোঁ আৰু জানো আমি ৰৈ দিছোঁ আৰু ৰৈ দিয়া মানে জীৱন্ত প্ৰায় যদি নহওঁ তেতিয়াহ'লে আমাৰ কি হয় আমি মৃত্যু হ'লোঁ মৃত্যু হোৱা কথাটো কবিয়ে বুজাব বিচৰা নাই বুজিলা নহয় এইটো বস্তু কনফিউজ হ'ব নালাগে বুলি কবি আমাক বাৰে বাৰে কৈছে যে আমি মৃত্যুৰ সৈতে এছ'চিয়েট বা মৃত্যু হোৱা কথা বুজোৱা নাই আমি 12 কাউণ্ট কৰাৰ লগে লগে মাথো আমি বেয়া কামবোৰ যিবোৰ কাৰোবাক হাৰ্ম কৰা কি হয় যুদ্ধ বিগ্ৰহ কৰা নেচাৰক ধ্বংস কৰা আমি নিজক কষ্ট দিয়া এই কামবোৰৰ পৰা বিৰত থাকিব লাগে বাকী দৈনন্দিন জীৱনত প্ৰয়োজনীয় যিখিনি কাম যেনে খাদ্য প্ৰস্তুত কৰা আমি খোৱা বোৱা কৰা আমাৰ গা পা ধোৱা এই সকলো কাম আমি কৰি গৈ থাকিম ঠিক আছে if I want no truck with it okay if we were not so single-minded about keeping our lives moving and for once could do nothing perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death এইটো আকৌ তোমালোকে মন কৰিবা কি বুলি কৈছে চাবা দেই if we were not so single-minded about keeping our lives moving যদি আমি অকল একেৰাহে ছিংগল মাইণ্ডেডলি মানে অকল যদি একেৰাহে আমি জীৱনটো অকল গৈ থকা কথাই ভাবোঁ মানে কেতিয়া আমি ঘূৰি চাব নিবিচাৰোঁ আমি জীৱনটো আমাৰ নিজক যদি আমি কেতিয়াও বুজি পাবলৈ চেষ্টা নকৰোঁ আমি নিজৰ প্ৰাপ্যখিনি পাইছোঁনে আমি সুখী হয়নে এই বস্তুবোৰ যদি আমি কেতিয়াও বুজি পাবলৈ বা নিজকে সুধি চাবলৈ যদি চেষ্টা নকৰোঁ তেতিয়াহ'লে কি হ'ব এই কথাটো আমাক কোৱা হৈছে চাবা দেই about keeping our lives moving and for once could do nothing perhaps a huge silence might interrupt this sadness of never understanding ourselves and of threatening ourselves with death এতিয়া এটোকে কৈছে আমাৰ কবিয়ে যদি আমি হে তেনেকে মুভ কৰি গৈ থাকোঁ আমি নিজক যদি বুজি পাবলৈ নেভাৰ আণ্ডাৰষ্টেণ্ড কেতিয়াও যদি আমি নিজক বুজি পাবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে সেই চেষ্টা নকৰা বস্তুটো আমাৰ এটা কি হয় এটা দুখে আমাক মাৰি পেলাব আমি এনেকুৱা এটা পৰ্যায় পামগৈ জীৱনত যিটো সময়ত আমি যে নিজক এবাৰো ইন্ট্ৰস্পেকশ্যন নকৰিলোঁ অন্তৰ্মুখী ধাৰণাৰে নিজক বুজি পাবলৈ চেষ্টা নকৰিলোঁ এই কথাটোৱে কেতিয়াবা আমাক খুলি খাব এটা বয়সত গৈ এই কথাটোকে আমাক কবিয়ে বুজাব বিচাৰিছে যে এটা বয়সত গৈ আমাক কি কৰিব নিজৰ মনটোৱে নিজকে খুলি খাব গতিকে সেই খুলি খোৱা বস্তুটো কি হ'ব এটা মৃত্যু নিচিনা যন্ত্ৰণা হ'ব মৃত্যু টাইপৰ এটা যন্ত্ৰণালৈ মানে পৰ্যবেক্ষিত হ'ব বুজি পাইছা তোমালোকে সেইকাৰণে কবিয়ে কৈছে যে আমি একেৰাহে অকল মুভ কৰি থাকিলে দৈনন্দিন জীৱনৰ কামবোৰ এই গাড়ী চলাম যিমান টকা লাগে টকা আমি ইনকাম কৰিম লাগিলে কাৰোবাক ধ্বংসই কৰি দিম গছ গছনি মই কাটি তহিলং কৰি দিম ডিজাৰ্টেশ্যন যি হৈ আছে ডিফৰেষ্টেশ্যন হৈ আছে ঠিক আছে এই সকলোবোৰ কৰি দিম কিন্তু মোক অকল টকা লাগে মোক কাম কৰিব লাগে মোৰ দেহ লাগিলে পানী হৈ যাওক কামত এই ধৰণে যদি গৈ থাকোঁ তেতিয়াহ'লে আমি এদিন কি হ'ম নিজৰে এটা দুখত নিজকে ধ্বংস কৰি পেলাম মৃতপ্ৰায় হৈ যাম আমি ঠিক আছে So, next stanza to ahu ami. Perhaps the arts can teach us as when everything seems dead and later proves to be alive. So,
আমি কবিয়ে এই ওপৰৰ ষ্টাঞ্জাটোত কৈছিলে এটা শাৰী আছিলে, perhaps a huge silence might interrupt this sadness, যিটো আমাৰ দুখ থাকে যে আমি বহুত কাম কৰিলো, একেৰাহে কাম কৰি আছো, কিন্তু কি হয় আমি এটা সময় যিটো 12 কাউণ্টলৈকে আমি কাউণ্ট কৰিম, এই কাউণ্ট কৰাৰ লগে লগে আমি কি কৰি আছো, আমি ৰৈ দিছো, যিবোৰ হাৰ্ম কৰা কাম মানে কিবা ধ্বংস কৰা কাম সেইবোৰৰ পৰা বিৰত আছো, এইবিলাকে হয়তো ক'ৰবাত আমাৰ কি হয় এই সাইলেন্ট হৈ আছো যে আমি বিভিন্ন কামৰ পৰা বিৰত আছো, এইটো এটা মানে সাইলেন্স কৈছে না, কিপিং কোৱাইট, কবিতাটো নামে হৈছে কিপিং কোৱাইট, তাৰ মানে আমি সাইলেন্ট হৈ আছো। এই সাইলেন্সটোৱে আমাক দুখ দিব পাৰে, ঠিক আছে, এইটো অলপ ভয় লগা হ'ব পাৰে, কাৰণ এটা নতুন ধৰণৰ এটা অনুভৱ তোমালোকৰ হ'ব, অনুভূতি হ'ব, চবৰে হ'ব, মোৰো হ'ব, গতিকে এইটোৱে কেতিয়াবা আমাক ভয় লগাব পাৰে, কিন্তু এই ভয়টো কিহতকৈ ডাঙৰ, মৃত্যুতকৈ ডাঙৰ হয়, কাৰণ মৃত্যু ভয়টো আমাৰ বেছি বেয়া, কাৰণ সেইটো দুখ লাগিব যে আমি একো কৰিব নোৱাৰিলো, আমি কি কৰিলো পৃথিৱীৰ কাৰণে, নেচাৰৰ কাৰণে, এইবিলাক আমাক খুলি খুলি খাব, সেই তাতকৈ ই কিন্তু বেছি ভাল হয়। গতিকে ইয়াত এটা কথা কৈছে, perhaps the art can teach us as when everything seems dead and later proves to be alive. এই তুমি আমি যে 12 কাউণ্টলৈকে কাউণ্ট কৰাৰ লগে লগে আমি সাইলেন্ট হৈ যাম, আমি মৃতপ্ৰায় টাইপ হ'ম, মানে যিবিলাক আমাৰ দৈনন্দিন ডাঙৰ কাম আছে, ইঞ্জিনৰ সৈতে কাম কৰা, আমি মানে যান্ত্ৰিক হৈ গৈছো জীৱনত, কম্পিউটাৰ, লেপটপ এইবিলাক নহলে, গাড়ী নহলে, যিকোনো মেচিনাৰী নহলে আমি কাম কৰিব নোৱাৰো। তো এই ইঞ্জিন আদিৰ পৰা যেতিয়া বিৰত থাকি এটা সাধাৰণ আদিম টাইপৰ জীৱন এটা জীয়াম এই 12 কাউণ্টৰ সময়খিনিত, তো এই সময়খিনিত হয়তো আচৰিত লাগিব, আমাৰ বৰ মানে খেলি মেলি লাগিব মনটো, কি ধৰণৰ সময়ত আমি জীয়াই আছো, কিন্তু সেই সময়খিনিতে আটাইতকৈ ভাল এটা ফলৰ সৃষ্টি হ'ব বুলি কৈছে এই নেক্সট ষ্টাঞ্জাটোত। চাবা দেই কি ধৰণে বুজাইছে, perhaps the arts can teach us as when everything seems dead and later proves to be alive. পৃথিৱীখনে আমাক শিকায়, সম্ভৱতঃ পৃথিৱীখনে আমাক শিকায় যে যিটো বস্তু এতিয়া মৃতপ্ৰায় হৈ গ'ল বুলি আমি ভাবো, কিন্তু শেষত সেই বস্তুটোৱে এটা ডাঙৰ ফলৰ সৃষ্টি কৰিব পাৰে। যেনেকে ধৰি লোৱা আমি বগৰী এটা খালো, আম এটা খালো, খাই গুটিটো কি কৰিলো, এইটো মৰা বস্তু হয় বুলি কৈ পেলাই দিলো, কিন্তু লাহে লাহে সি সাইলেন্স হৈ আছে, তাৰ একদম কোৱাইট হৈ আছে, আমৰ হেৰিটো গুটিটো কোৱাইট হৈ আছে, ঠাণ্ডাকে সি নিজৰ ঠাইত পৰি আছে, পৃথিৱীয়ে তাৰ লগত ক্ৰিয়া কৰি আছে, মাটিয়ে ক্ৰিয়া কৰি আছে, মাটিখিনিয়ে কেতিয়াও চিঞৰ বাখৰ কৰি কাম নকৰে, মনে মনে নিজৰ কাম কৰি আছে তাৰ লগত। শেষত আমি কি দেখিম, এটা ধুনীয়া পুলি ওলাব, আৰু পুলিটো লাহে লাহে গজিব, কেতিয়াও চিঞৰ বাখৰ কৰি গছজোপা ডাঙৰ নহয়, লাহে লাহে ডাঙৰ হ'ব, লাহে লাহে ডাঙৰ হৈ লাহে লাহে ফুল গজিব, ফুলৰ পৰা আকৌ নতুন আমৰ সৃষ্টি হ'ব। তাৰ মানে আমাক পৃথিৱীখনে শিকাই আছে যে সাইলেন্স ইজ দ্য কি টু ৰিক্ৰিয়েট, সাইলেন্সৰ যোগেদি আমি ৰিক্ৰিয়েট কৰিব পাৰোঁ। গতিকে আমাক কবিয়ে কৈছে যে সেইকাৰণে আমাৰ জীৱনতো কেতিয়াবা ইন্ট্ৰস্পেকশ্যন লাগে, আমি নিজক অন্তৰ্মুখী হৈ নিজক বুজি পাবলৈ চেষ্টা কৰিব লাগে, অলপ মৌনতা অৱলম্বন কৰি, বুজি পালা, সেই সাইলেন্সৰ সময়খিনিতে তুমি বুজি পাবা জীৱনত তোমাক কি প্ৰয়োজন হয়, আমাক কি প্ৰয়োজন হয়, কাকো হাৰ্ম নকৰাকে আমি ধুনীয়া ফল কেনেকে পাব পাৰোঁ। সেইকাৰণেই এই কথাটো আমাক কবিয়ে বুজাইছে যে পৃথিৱীৰ পৰা আমি, পৃথিৱীৰ নেচাৰৰ পৰা আমি শিকিব পাৰোঁ যে সাইলেন্সৰ কিমান এটা ডাঙৰ গুণ আছে। Then now I will count up to 12 and you keep quiet and I'll go. এতিয়া সেইকাৰণে কৈছে তোমালোকে এতিয়া ইতিমধ্যে বুজিলা যে সাইলেন্সত থাকিলে কি ধৰণে আমি ফল পাব পাৰোঁ। গতিকে মই এতিয়া 12লৈকে কাউণ্ট কৰিম, আৰু and you keep quiet and I'll go. তোমালোকে সকলোৱে মৌনতা অৱলম্বন কৰিবা, যিবোৰ বেয়া কাম সেইবোৰৰ পৰা, বেয়া মানে কি আৰু ধ্বংসমুখী কাম, তাৰ পৰা নিজকে বিৰত ৰাখিবা, আৰু মই এতিয়া যাওঁ, কবিয়ে তেনেকে কৈছে। তাৰ মানে সকলোকে এটা ৰাস্তা দেখাই থৈ গৈছে যে কবিয়ে, যে দিছ ইজ দ্য ৱে অফ লাইফ, দিছ ইজ দ্য ৱে অফ লাইফ, ইউ শুড বি লিভিং দিছ ৱে। তো এইটো ধৰণে জীৱনটো যদি আমি অতিবাহিত কৰিবলৈ চেষ্টা কৰোঁ, কেতিয়াবা অলপ মৌনতা অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমি বেটাৰ ৰিজাল্ট পাব পাৰোঁ। হয়, আমি ৰাছ হৈছে, আজিৰ জীৱনটো খুব দৌৰা দৌৰিৰ মাজতেই গৈ থাকে, নহয় জানো, খুব দৌৰা দৌৰি হয় আজিকালি জীৱনটো, সময় একদম নাটনি, তেনেকুৱা ধৰণৰ হৈ থাকে, কিন্তু তাৰ মাজতো কবিয়ে কৈছে যে যদি আমি 12 কাউণ্টলৈকে, বা 12 কাউণ্টটো এটা হিচাপে দিছে, তো আমি নিজৰ কাৰণে যদি এটা সময় ছেট কৰি লওঁ যে এনেকুৱা সময়ত মই সাইলেন্ট হৈ থাকিম, তুমি মেডিটেশ্যন কৰিব পাৰা, কোনোবাই কিবা কৰিব পাৰা, তো তেতিয়া আমি বেটাৰ ৰিজাল্টৰ কাৰণে নিজক আগবঢ়াই লৈ যাব পাৰোঁ। বুজিলা? তো কবিতাটো এইটোৱে হয়, বুজাবলৈ চেষ্টা কৰিছে যে আমি জীৱনত মূল সাৰাংশটো যদি বুজিবলৈ চেষ্টা কৰা হয়, আমি জীৱনত কি কৰা উচিত, কেতিয়াবা ৰৈ দিয়া উচিত, ৰৈ যোৱাটো উচিত, অলপ সময় ৰ'ব লাগে, দৈনন্দিন যি দৌৰা দৌৰি লৰা ধপৰা তাড়াতাড়ি চলি থাকে, সেই সকলোৰ পৰা অকণমান বিৰত থকা উচিত, আৰু এই সময়খিনিতে পৃথিৱী আটাইতকৈ ভাল ভাল চিন্তা, ভাল ভাল বস্তুৰ সৃষ্টি হয় বুলি আমাক কৈছে।
আৰু ইয়াৰ দ্বাৰা কি লাভ হ'ব বুলি আমি ইতিমধ্যে শিকিলো। কোনোবা মানুহে যদি ধ্বংসমুখী কাম কৰি আছে, যেনেকৈ হুৱেল মৰা, মাছ মৰা, জীৱ জন্তু ধ্বংস কৰা, হত্যা কৰা, গছ গছনি কটা, সেই কামবোৰৰ পৰা বিৰত থাকিলে আমি নেচাৰ ফ্ৰেণ্ডলি হৈ যাম, নেচাৰক আমি বচাই দিব পাৰিম এই সময়খিনিতে, নহয় জানো? চাইলেন্সৰ সময়খিনিতে, কোৱাইট থকা সময়খিনিতে। ঠিক তেনেদৰে আমি যদি নিজক কষ্ট দি আছো, বহুত কাম কৰি কষ্ট দি আছো, যেনেকৈ নিমখ গোটাই থকা মানুহজনৰ হাতখন জহি খহি যায়, তেওঁ হিল কৰিবলৈ, মানে হাতখন ঠিক হোৱাত ভাল হ'ব, সুবিধা হ'ব, নহয় জানো? তো তেনেধৰণে যিবিলাকে জীৱ জন্তু বা গছ গছনি ধ্বংস কৰিছে, মানুহে মানুহৰ মাজত যুদ্ধ কৰিছে, তেওঁলোকেও আনকি নতুন কাপোৰ পিন্ধি বন্ধুত্ব ভাৱেৰে সকলোৰে মাজত একেলগে যি একতা বাণী আগবঢ়াই লৈ যাব। তেনেধৰণে আমাৰ বহুত কাৰ্য এই কিপিং কোৱাইট, মানে অলপ সময় যদি আমি মৌনতা অৱলম্বন কৰোঁ, তাৰ মাজেদি আমি এচিভ কৰিব পাৰোঁ বুলি কবিয়ে আমাক বুজাবলৈ চেষ্টা কৰিছে। ঠিক আছে, ইমানখিনিয়ে আছিলে এই কবিতাটোৰ ক্ষেত্ৰত। তোমালোকৰ যদি কিবা সুধিবলগীয়া কুৱেশ্যন থাকে, বুজি নোপোৱা যদি কিবা ছেকশ্যন বা ডাউট থাকি যায়, তেতিয়াহ'লে তোমালোকে জনাবা কমেণ্টত। আমি সেই ডাউটখিনি ক্লিয়াৰ কৰিবলৈ আমি ক্লিয়াৰ কিছুমান ৰাখিম, আৰু তোমালোকৰ কুৱেশ্যনখিনি সৰুতেই তেনেকুৱা ধৰণৰ ক্লিয়াৰেঞ্চবোৰ আমি দি দিম। ঠিক আছে, থেংক ইউ ছ' মাছ ফৰ টিউনিং ইন টু ষ্টুডেণ্টছ গাইড ইউটিউব চেনেল।